Hello dear student, welcome back again. So আজি আমি ক্লাস 10 or general mathematics half yearly exam or question paper to আমি সমাধা কৰিম। এটো হল কামৰূপ ৰুৰালৰ পেপাৰ ডিস্ট্ৰিক্ট লেভেলৰ এক্সাম বৰ এটো এমসিকিউ কোশ্চেন বৰ আমি সমাধা কৰিম। প্ৰথম কোশ্চেনটোত আমাৰ যেটো কৈছে তলৰ কোনটো এটা যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম সংখ্যাৰ বৰ্গ ইয়াৰ বৰ্গ কিমান আছিল 13 এটোৰ আছিল 11 এটোৰ আছিল 17 ৰ বৰ্গ এটো 13 এটো হল 16 বর্গমূল এটো হল আমার যুগ্ম সো आंसर ইজ বি ওকে সো 18 স্কয়ার আৰু 19 8 স্কয়ার আৰু 9 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে ওকে 8 স্কয়ার মানে 64 আৰু 91 ৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে আমি যদি হিসাব কৰিবলৈ যাওঁ 16 টা স্বাভাৱিক সংখ্যা আছে ওকে the standard form of this okay এইটো স্ট্যান্ডার্ড ফর্ম মানে 1 পয়েন্ট সামথিং এনেকে কৰিব লাগে বা পয়েন্টৰ পিছত কিবা কৰিব লাগে হেতু দিছে সো এই পয়েন্টটো আমি কি কৰিম এই পয়েন্টটো 1 গড় 2 গড় 3 গড় 4 গড় মানে পয়েন্টটো আমি রাইট সাইডে লৈছো গতিকে ইয়াৰ লগত 10 টু দি পাৱাৰ কিমান হ'ব -4 যদি আমি পয়েন্টটো এতে আনো তো এটো কি আছে 1.05 * 10 টু দি পাৱাৰ -4 ইজ কারেক্ট आंसर ওকে এটো কোশ্চেন নাম্বার 3 এতিয়া কোশ্চেন নাম্বার 4 ত চাম তলৰ এটা পূৰ্ণ ঘন সংখ্যা মানে কিউব কোনটো কিউব এতিয়া এটো কিউব এটো পূৰ্ণ ঘন সংখ্যা আমি যদি এটো চাবলৈ যাও 9 * 9 = 729 হয় এটো আমাৰ অপচন বি ইজ কারেক্ট आंसर ওকে এতিয়া আমাৰ কি কৈছে যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা m আৰু n ৰ ক্ষেত্ৰত আমাৰ এই দুটা ধনাত্মক সংখ্যা m আৰু n ৰ ক্ষেত্ৰত গহাগু আৰু লহাগু ইকুয়াল টু কি আছিল সংখ্যা দুটাৰ পূৰণফল obviously সংখ্যা দুটাৰ পূৰণফল কি m * m অপশন এ ইজ কারেক্ট आंसर ইকুয়েশন 6 যদি এটা স্বাভাৱিক সংখ্যা তেন্তে আমাৰ কি কৈছে আমি এটো লিখিলো 9 টু দি পাৱাৰ টুৱাইছ n -4 টু দি পাৱাৰ টুৱাইছ n এটো হয় কিহেৰে বিভাজ্য হ'ব obviously আমি এটো কেনেকৈ লিখিব পাৰি 9 স্কয়াৰ -4 স্কয়াৰ হোল এনেকে লিখিলে সাপোজ n ৰ মান 1 বহালো 2 * 1 এনেকে হ'ব n ৰ মান যি নহওক আমি এনেকে লিখিব পাৰিম a - b a + b আৰু a - b ৰ ফৰ্মুলাত পৰিছে অৰ্থাৎ 9 + 4 আৰু 9 - 4 এটো কৰিলে আমি কিমান পাম এটো কৰিলে আমি 5 পাম এটো কৰিলে আমি 13 পাম এতিয়া n ৰ মান যিমানে বঢ়াই থাকক আমি কি কৰিম 5 আৰু 13 ৰ গুণিতক হৈ যাব মানে 13 * 5 এনেকৈ হৈ থাকিব সো ইয়াক 5 এৰ বিভাজ্য যাব 13 এৰ বিভাজ্য যাব সো অপশন সি ইজ কারেক্ট 5 and 13 ৰ উভয়ৰে বিভাজ্য যাব ওকে এতিয়া আমি সাম এটো 46/2 টু দি পাৱাৰ 6 * 5 কিউ দশমিক প্ৰসাৰণত দশমিক স্থানৰ পৰিসমাপ্ত হোৱাৰ স্থান নিৰ্ণয় কৰা মানে কেইগড় দশমিকৰ পিছত কেইগড় যাব হেতু আমি স্থান নিৰ্ণয় কৰিব লাগে যেটো আমাৰ আছে এটো আমি এনেকে লিখিব পাৰিম মই এতে লিখিছো ওপৰত 46 এই 2 কিউব * 2 কিউব * 5 কিউব লিখিলো ওকে 2 কিউব মানে আমাৰ কি 8 46 * 10 টু দি পাৱাৰ হোল কিউব 2 * 5 10 কিউব আছে কিউব এনেকে আমি লিখিম এতিয়া 46 ক যদি আমি 8 দি ডিভাইডেড কৰো 5.75 ডিভাইডেড বাই 1000 এতিয়া 1000 ডিভাইডেড কৰি আমি এইটো অন্যটো কিমান গড় আগত আহিব ফলে 2 গড় 0.12575 এনেকুৱা মানে তিনিটা আছে সো 3 গড় 1 গড় 2 গড় 3 গড় এতে শূন্য সো পয়েন্ট এতে এনেকৈ হ'ব সো পয়েন্টৰ পিছত কেইটা ঘৰ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা সো आंसर সি ইজ কারেক্ট অপশন ওকে সো নেক্সট 8 নম্বৰ যেটো আছে ইয়াৰে দুটা স্টেটমেন্ট আছে দুটা অযুগ্ম সংখ্যা 2k + 1 আৰখি বৰ্গ সদায় 8 ৰ গুণিততকৈ 1 বেছি এটো হসা হয় আৰু 8 ৰ গুণিতক হলে ই মানে 4 ৰ গুণিতকতকৈ কি হ'ব 1 বেছি হ'ব সব দুটা অপশন আমাৰ কারেক্ট both 1 and 2 are true ওকে দুটাই সত্য হ'ব কোশ্চেন নাম্বার 9 যেটো আছে এটো আমি চাও যদি x² + 3x + k দ্বিঘাত বহুপদটোৰ এটা শূন্য 2 হয় মানে আমি ধৰিলো এটা 2 আৰু এটা আমাৰ সাপোজ আলফা ধৰিলো সো শূন্য দুটাৰ যোগফল কি আছিল -b/a আছিল
সো এটা 2 আৰু এটা আলফা মাইনাস বি মানে বিৰ মান কি আছে -3 এর মান 1 আছে নিদিলে হ'ব সো আলফা ইকুয়াল টু কিমান হ'ব -5 সো এটা শূন্য হল -5 আৰু এটা হল 3 ওকে এতিয়া শূন্য দুটাৰ পূৰণফল আমি কি পাম শূন্য দুটাৰ পূৰণফল আলফা এই শূন্য দুটাৰ পূৰণফল 2 into -5 is equal to -10 যেটো আছে এইটো আমাৰ কেৰ ভ্যালু হ'ব -10 তো কেৰ মান হ'ব এইটো ইকুৱেশ্যনৰ পৰা আহিছে ওকে সো এতিয়া আমি তলৰ কোনটো এটা বহুপদ আমি বহুপদ কোনটো এইটো আমি চেক কৰিব লাগে মানে চিনাক্তকৰণ কৰিব লাগে ওকে আমি জানো যে বহুপদবোৰৰ যিবোৰ ঘাত আছে এইবোৰ সদায় পূৰ্ণ সংখ্যা ওকে সো ইয়াৰে ঘাতটো x টু দি পাৱাৰ হাফ আছে পূৰ্ণ সংখ্যা নহয় ইয়াৰে x টু দি পাৱাৰ -1 কিবা আছে এইটো পূৰ্ণ সংখ্যা নহয় ইয়াৰে x টু দি পাৱাৰ -2 এইটো পূৰ্ণ সংখ্যা নহয় সো আমাৰ পূৰ্ণ সংখ্যা হল x স্কয়াৰ প্লাস 3x প্লাস তো এইটো আমাৰ বহুপদ কোৱেশ্চন 10 or B correct answer ওকে এইটো অলপ এইটো বহুপদ দিয়া আছে এইটো দ্বিঘাত বহুপদৰ শূন্য দুটা আলফা আৰু বিটা হলে 1 বাই আলফা প্লাস 1 বাই বিটা হ'ব -1 এইটো আমাৰ आंसर ওকে সো এটা ত্ৰিঘাত বহুপদৰ খুব বেছি কেইটা শূন্য থাকিব যদি x ৰ ঘাত আমাৰ তিনিটা আছে শূন্য কিমানটা ওলাব তিনিটা x ৰ ঘাত দুটা থাকিলে শূন্য দুটা সো তিনিটা আছে x ৰ ঘাত মানে তিনিটাই শূন্য ওলাব ওকে নেক্সট আমাৰ 13 নম্বৰ কোৱেশ্চন যেটো কৈছে এটো k এটো হল k into 10 to the power m k এর মান কিমান কিমান হ'ব পাৰে k এর মান আমি যদি সাপোজ আমি k এর মান k equal to আমি 10 লৈছো মানে 10 into 10 to the power m মানে এটো 10 to the power m plus 1 লিখিব পাৰি ওকে সো k আমি 10 লৈ লব নোৱাৰি 1 into 10 to the power m লিখিব পাৰি 2 into 10 to the power m লিখিব up to 9 into 10 to the power m লিখিব পাৰি একৰ পৰা কলৈ 9 লৈ মানে 1 less than equal to k less than 10 মানে এটো 10 লব নোৱাৰি 10 তকৈ সৰু আৰু 1 তকৈ ডাঙৰ 1 বা তাতকৈ ডাঙৰ লব লাগিব ওকে সো এইটো আমি এনেকে লিখিব পাৰিম এতিয়া আমাৰ কোৱেশ্চন 65 আৰু 117 ৰ গসাগু ইমান হিচাপে প্ৰকাশ কৰা হয় তেন্তে m ৰ মান কি হ'ব এটো ক্যালকুলেশন কৰিলে ইউক্লিডে বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিলে আমি आंसरটো 2 পাম ওকে সো নেক্সট যেটো আমাৰ দ্বিঘাত বহুপদটো দিয়া আছে এইটো দ্বিঘাত বহুপদৰ দুটা শূন্য 2 আৰু -3 তেন্তে a আৰু b মান এইটো a আৰু b মান কি হ'ব এতিয়া শূন্য দুটাৰ যোগফল আমি কি কৰিম 2 plus -3 টো হল শূন্য দুটাৰ যোগফল আমাৰ কি আছে -b b ৰ মান b ঠাইত এইটো আছিল by 1 ওকে সো এইটো আমি ক্যালকুলেশন কৰিলে 2 -3 is equal to -a -1 সো ইফালে থাকিব -1 -a -1 সো এইটো ক্যান্সেল যাব সো অকল a equal to 0 পাম কত a অপশন টু 0 আছে b অপশন 0 আছে আমি দুটা পূৰণ কৰিলে obviously -6 পাম সো এইটো হ'ব b মান সো কোৱেশ্চন নম্বৰ 15 ৰ d আমাৰ কারেক্ট आंसर ওকে এতিয়া এটো হল দুটা চলকযুক্ত রৈখিক সমীকৰণৰ চেপ্টাৰটোৰ পৰা আহিছে এই দুটা সমীকৰণ দিয়া আছে সমীকৰণ দুটাই বুজোৱা ৰেখাডাল কেনেকুৱা হ'ব প্যাৰালেল হ'ব মিলি যাব কটাকটি কৰে ডাজ নট কটাকটি নকৰে এতিয়া আমি চাব লাগিব a1 by a2 b1 by b2 c1 by c2 এনেকুৱা হলে মিলি যাব ওকে সো এক্সট্ৰাকে আমি এনেকে চাম মিলে না নাই ইয়ানৰ মান 5 by a2 ৰ মান হল 7 আছে আৰু b1 ৰ মান -4 by 6 আছে ওকে তাৰ পিছত c1 ৰ মান 8 by -9 আছে সো এটা আনটোৰ ইকুয়াল নহয় ওকে ইন্টারসেক্ট লাইন কটাকটি কৰে যদি মানে কটাকটি নহলে আমাৰ প্যাৰালেল হ'ব সি এইটো ডাজ নট ইকুয়াল টু 0 হ'ব সো ফার্স্ট আৰু সেকেন্ড টু হেই সো এটা লাইন কটা ইন্টারসেক্ট কৰিব কটাকটি কৰিব আমাৰ ওকে সো এইটো অপশনত আমাৰ পৰি গৈছে এতিয়া কোৱেশ্চন নম্বৰ 17 যেটো আছে দুডাল ৰেখা সমান্তৰাল ইহঁতৰ এডাল এটো আছে আনডাল কিমান হ'ব সমান্তৰাল হ'বলৈ হলে আমি দুডাল ৰেখা সমান্তৰাল ওকে সমান্তৰাল ৰেখা কোৱেশ্চন নম্বৰ যেটো 17 আছে দুডাল সমান্তৰাল ৰেখা এডাল ৰেখা আমাৰ এইটো দি আছে আনডাল ৰেখা আমাৰ ওলাব লাগে সো এডাল ৰেখা এইটো আমি এইটো কনসিডাৰ কৰিলে নহব ওকে এতিয়া
1 বাই মানে এইটো আমাৰ 5/10 -1/2 7 বাই ইমান মানে ফাৰ্ষ্টতে ইকুৱেল নহয় সেইটো নহ'ব চ' আমি চাব লাগিব a1 বাই a2 ইজ ইকুৱেল টু b1 বাই b2 নট ইকুৱেল টু c1 বাই c2 আমি চাব লাগিব এইটো যেতিয়া হ'ব যেটোত হ'ব সেইটো এতিয়া আমি এইটো অপশ্যন চাম এইটো অপশ্যন চালে আমি কি কৰিব পাৰিম -5/10 ইজ ইকুৱেল টু 7/14 ইজ ইকুৱেল টু এইটো আমি এইটো চাইড হ'লে মাইনাছ হ'ব চ' -2/4 গতিকে -5/-10 আছিল চ' এইটো 1/2 ইজ ইকুৱেল টু ইফালে 1/2 নট ইকুৱেল টু -1/2 চ' যিটো আমাৰ চি ৰেখা আছে এইডাল হ'ল আন এডাল ৰেখা হ'লে আমাৰ সমান্তৰাল হ'ব চ' আমাৰ অপশ্যন চি ইজ কাৰেক্ট অ'কে 18 নম্বৰ কুৱেশ্যন যিটো আছে কি মানৰ বাবে তলত দিয়া সমীকৰণযোৰ এটা অদ্বিতীয় সমাধা মানে a1 বাই a2 নট ইকুৱেল টু b1 বাই b2 হ'ব লাগিব অ'কে এই দুটা সমীকৰণ আছে ফাৰ্ষ্ট আমি চাব লাগিব আমাৰ a1 এতে কি আছে এতিয়া আমাৰ a1 4 আছে b1 2 আছে a2 2 আছে b2 আমাৰ 2 আছে so প্ৰথমে আমি চাব লাগিব a1 4 বাই a2 2 is not equal to b1 মানে 2 b2 মানে 2 okay b1 আমাৰ p আছে so তলৰ টু cancel so আমি কি হ'ব লাগিব p not equal to 4 হলে সমীকৰণটো কি আছে এটা অদ্বিতীয় সমাধা থাকিব এইটো আমাৰ आंसर 19 নম্বৰ কোৱেশ্চন যেটো আছে এই ৰেখাডাল মূলবিন্দুৰ মাজেদি যোৱা শৰ্ত কি হ'ব ওকে মূলবিন্দুৰ মাজেদি যোৱা শৰ্ত 0,0 এনেকৈ আছে এই ৰেখাডাল কি আছিল ax + by + c = 0 এতিয়া এইটা x = 0 y = 0 এটিকে 0 * x + 0 a * 0 + b * 0 + c = 0 so এই গোটেইখিনি আমাৰ 0 + c = 0 so c = 0 হল আমাৰ শর্ত so option a is correct answer যদি c = 0 হয় এই ৰেখাডাল আমাৰ কি হ'ব মূলবিন্দুৰ মাজেদি যাব ওকে নেক্সট আমি 20 নম্বৰ যেটো কোৱেশ্চন আছে এইটো সমীকৰণটোৰ মূল সংখ্যা কিমান হ'ব প্ৰথমে আমি কি কৰিব লাগিব x + এইটো হোল কিউব = x³ - 5 এইটো চাই আমি ক'ব নোৱাৰি যে এতে x ৰ ভ্যালু আমি তিনিটা পাম ফাৰ্ষ্টত আমি ভাঙিব লাগিব ভাঙিলে কি কৰিম প্ৰথম a + b হোল কিউবৰ সূত্ৰটো আমাৰ কি কৰিব লাগিব মনত থাকিব লাগিব এইটো যদি মনত থাকে এইটো আমি কৰিব পাৰোঁ প্ৰথম যেটো আছিল x³ + 3 * x² * 2 + 3x * 2² + 2³ = x³ - 5 এইটো আমাৰ ফৰ্মুলা আছে এতেকে x³ আৰু x³ আমি কাটিম এতিয়া বাকি বেলেগ হিসাব কৰিব নালাগে x ৰ পাৱাৰ আমাৰ কিমান আছে 2 আছে সো মূলৰ সংখ্যা কিমান হ'ব आंसर ইজ 2 হ'ব সো ডাইৰেক্টলি আমি ক'ব নোৱাৰি যে आंसरটো আমাৰ 3 হ'ব সো আমি ক্যালকুলেশন কৰিলে আমি কি পাম x ৰ পাৱাৰটো 2 পাম যেটো x ৰ পাৱাৰ 2 পাম হেতুই আমাৰ आंसर নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 21 আছে এনেকুৱা কোৱেশ্চনবোৰ আমাৰ ফাইনালটো আহিব যেটো আমাৰ ইকুৱেশন আছে in standard form of quadratic equation আমাৰ actually এনেকুৱা আছিল ax² + bx + c = 0 এনেকুৱা আছিল এতিয়া ইয়াতে দিছে কি আমাৰ ইয়াতে আমাৰ দিছে bx² + bx + c = 0 এটো দিয়া আছে তাৰে বেদ নিৰূপক মানে ডিসক্রিমিনেন্ট কি হ'ব ওকে আমাৰ এটো থাকিলে 4 b² - 4ac হ'ব b² - 4ac হ'ব এটো থাকিলে এতিয়া এটো আছে কি হ'ব সো obviously b² - 4a এর ঠাইতে আছিল x² হক x² ঠাইত কি আছে b আছে তাৰ পিছত c ঠাইত c আছে এটো হ'ব আমাৰ বেদ নিৰূপক এটো অপচন আমাৰ ক'ত আছে b² - 4ac বহুতে এটো দিব এটো ৰং आंसर যেটো আমাৰ সমীকৰণ যেটো দিয়া আছে হেতুৰ পৰা আমি উলাব লাগিব ওকে তে 22 যেটো আছে ওকে এই দি মানে স্ট্যান্ডার্ড ফর্ম অফ কোয়াড্রেটিক ইকুয়েশন যেটো এটো কোয়েশ্চন বহুত ইম্পর্টেন্ট হয় এটো আছে
এইটো থাকিলে এই ইকুৱেশ্যনটো হ'ব a not equal to 0 ভাবে এইটো দ্বিঘাত সমীকৰণ হ'ব যদি আমাৰ a 0 হয় a 0 হলে a 0 into x square plus bx plus c equal to 0 হল so bx plus c is equal to 0 অর্থাৎ আমাৰ x স্কয়াৰ নাই সো এটো আমাৰ d ঘাত নহব x ৰ ঘাত আমাৰ 2 নাই সো এটো আমি কি হ'ব নোৱাৰে pa not equal to 0 হ'ব নোৱাৰে এটো শৰ্ত সাপেক্ষে এই দ্বিঘাত সমীকৰণটো হ'ব ওকে আমাৰ কি কৈছে এটা দ্বিঘাত সমীকৰণৰ এটা মূল 3 আৰু মূল দুটাৰ যোগফল 0 হলে ওকে এটা মূল 3 আছে আৰু যোগফল 0 হলে মানে ইয়াতে কিবা প্লাস সামথিং দিলে যে 0 হ'ব কি দিম -3 সো মূল এটা হল 3 আৰু এটা হল -3 এই দুটাৰ পূৰণফল কৰিলে -9 পাম সমীকৰণটো আমাৰ কি আছিল x² মাইনাস মানে মূল দুটাৰ যোগফল আলফা প্লাস বিটা প্লাস আলফা ইনটু বিটা সো x² মাইনাস এখিনি মানে 0 ইনটু x মাইনাস 9 মানে আলফা বিটাৰ মান 9 সো আমি ওভাৰঅল কি বলে x² মাইনাস 9 যেটো আমাৰ কোশ্চেন হেতু আমাৰ आंसर x² মাইনাস 9 ওকে নেক্সট যেটো 24 যেটো আছে তলৰ কোনটো সমীকৰণৰ এটা মূল 2 ওকে এতিয়া এটা মূল 2 মানে x ৰ ভ্যালু 2 হ'ব লাগিব এটো যদি আমি বহুপদত ভাঙিব নোৱাৰিম ওকে 2 নহব এটো আমি বহুপদত ভাঙিব 3 4 এটো ভাঙিব নোৱাৰি সো এটো যদি আমি ভাঙো আমি কিমান পাম 2x² মাইনাস 7x ৰ ঠাইত 4x minus 3x plus 6 পাম মানে 6 into 2 12 বনাব লাগিব 3 into 4 কিমান হ'ব 12 হ'ব যোগ কৰিলে আমি -7 পাম প্ৰথম দুটাৰ পৰা 2x কমন ললো x minus 2 আৰু ইয়াৰ পৰা আমি কিমান লম 3 কমন লম x minus 2 হ'ব equal to 0 so 2x minus 3 to x minus 2 equal to 0 so এটা x equal to 2 হ'ব এটো x equal to 2 এটো x equal to 3/2 so আমাৰ এটা মূল 2 লাগে so অপচন সি যেটো আছে এটোৰ পৰা আমাৰ आंसरটো কারেক্ট পাম ওকে so 25 নম্বৰ কোশ্চেন যেটো আছে এটো আমাৰ এক্সারসাইজৰ পৰা দিছে মানে আমি দুটা সংখ্যাৰ যোগফল আমি কিমান পাইছো সাপোজ x + y মানটো আমি কিমান পাইছো 27 আৰু পূৰণফল x y = 182 এই দুটা সংখ্যা দুটা কি কি এই ইকুৱেশনটো আমি ক্যালকুলেশন কৰিলে আমি आंसरটো পাম 13 আৰু 14 ৰ পূৰণফল যেটো কৰিম পূৰণফল কৰিলে 182 পাম ওকে এটো আমাৰ आंसर এতিয়া 25 নম্বৰৰ ত্ৰিভুজ সদৃশ ওকে ত্ৰিভুজ সদৃশ সমবাহু সমদ্বিবাহু সমকোণী আৰু বিষমবাহু आंसर হ'ব সমদ্বিবাহু ওকে তাৰ পিছৰ কোশ্চেনটো যেটো কৈছে ABC ত্ৰিভুজ আমি লব লাগিব ওকে এইটো কোশ্চেনটো অলপ স্কিপ মাৰিলো এতিয়া 20 নম্বৰ যেটো আছে সদৃশ ত্ৰিভুজ মানে PQR আৰু XYZ সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান ওকে P কোণ = X কোণ Q কোণ = Y কোণ ওকে এতিয়া P কোণ 50 ডিগ্ৰী Q কোণ 60 ডিগ্ৰী Y আমাৰ লাগে Y কোণ কিমান আছে Q = Y মানে Q কোণ = Y কোণ Q কোণ কিমান আছে 60 Y কোণ আমাৰ কিমান হ'ব 60 হ'ব so answer is B is correct answer okay so এতিয়া next যেটো আছে 29 ৰ মিলোৱা ম্যাচিং sin A minus cos 90A এক sin A minus cos 90A মানে sin A আমি বুজাও sin A minus sin A 0 এটো কাৰ লগত মিলিব এটো A 2 লগত মিলিব sec square A minus 10A sec square A minus 10 এর মানটো আমি 1 B1 এটোৰ মান obviously 9 এটোৰ মান obviously 10 আমি এনেকে চাব লাগিব A2B1 কত আছে A2B1 দুটাত আছে C4 এইটো অপচন যেটো আছে এইটো আমাৰ কারেক্ট आंसर ওকে সো এইটো ম্যাচিং প্রবলেম তাৰ পিছত assertion এইটো মানে পিছত এক্সামৰ আগত বুজাই দিম এইটো বাৰু থাকক এতিয়া নালাগে এতিয়া আমি assertionৰ ফলন পিছত আমি কি পাম ওকে এইটো 35 নম্বৰ যেটো কোশ্চেন আছে তলৰ কোনটো বিন্দু মূলবিন্দুৰ পৰা আটাইতকৈ ওচৰত থাকিব ওকে এটো আমাৰ মূলবিন্দু এটো মানে এটো 30 মানে যদি আমি দূৰত্বৰ সূত্ৰ ই কৰো এটা কিমান হ'ব এটো 36 মানে
36 6 একক দূরত্ব থাকিব এটুত থাকিব আমার 8 একক দূরত্ব থাকিব এটু থাকিব 3 স্কয়ার মানে 9 এটু মানে 4 মানে এটুত 5 একক দূরত্ব থাকিব এটুত 9 একক দূরত্ব সকলোতকৈ ওচৰতে কি হ'ব এটু 5 একক দূরত্ব থাকিব ওকে সো এক্স অক্ষত ওপৰত থকা যিকোনো এটা বিন্দু যেটো আমাৰ এটো আমাৰ এক্স এক্সিস এই এক্স এক্সিসৰ ওপৰত থকা যিকোনো বিন্দু এক্স ৰ ভ্যালু আছে সামথিং এক্স কাৰ ভ্যালু নাই ওয়াই ভ্যালু নাই এক্স 0 যেটো অপশন আছে এটো আমাৰ এনসার এক্স ৰ ভ্যালু যেটো আছে হেতু আমাৰ এনসার ওয়াই নাই মানে হেতু আমাৰ কি থাকিব এক্স অক্ষৰ ওপৰত থাকিব তাৰ পিছৰ কোৱেশ্চনটো 37 যেটো কৈছে 2a, 0 0, 2a বিন্দু সংযমী মধ্যবিন্দুৰ স্থানাঙ্ক মধ্যবিন্দুৰ স্থানাঙ্ক হল প্ৰথমটো প্লাস প্ৰথমটো মানে 2a plus 0 divided by 2, second to plus second to 0 plus 2b by 2 এতিয়া যদি এটো আমি ক্যালকুলেশন কৰো কি হ'ব 2a by 2 আৰু 2b by 2 2 to cancel আমাৰ স্থানাঙ্ক a, b হ'ব যেটো আমাৰ a, b যেটো অপশন হেতু আমাৰ आंसर ওকে নেক্সট মূলবিন্দুৰ পৰা pxy মাজৰ দূৰত্বটো হল এটো ডাইৰেক্ট x স্কয়াৰ প্লাস y স্কয়াৰ যেটো হ'ব হেতু এটো সূত্ৰৰ পৰা আহিছে ওকে তাৰ পিছত যেটো আছে যে sin 3/5 এতিয়া sin 3/5 আমি এটা সমকোণী ত্ৰিভুজ লম sin মানে লম্ব বাই কৰ্ণ লম্ব হল ইমান কৰ্ণ হল 5 এতিয়া ভূমিটো কিমান হ'ব obviously এটো মানে আমাৰ 5 স্কয়াৰ এটো মানে 3 স্কয়াৰ এটো কিমান 3 স্কয়াৰ মানে 9 এটো কিমান স্কয়াৰ হ'ব 4 স্কয়াৰ হলে 16 16 plus 9 ইকুৱেল কিমান হ'ব 25 25 মানে 5 স্কয়াৰ কৰ্ণ সো আমাৰ ভূমিটো কিমান হ'ব ভূমিটো হ'ব 4 এতিয়া আমাৰ কি লাগে 10 10 মানে লম্ব বাই ভূমি লম্ব হল 3 ভূমি হল 4 সো 3/4 যেটো আমাৰ आंसर আছে হেতু আমাৰ কারেক্ট অপশন এটো আমি ডায়াগ্ৰামটো বনাই কেনেও কৰিব পাৰো কিয় 5 স্কয়াৰ দিলো 3 স্কয়াৰ এতে কি স্কয়াৰ দিলে মানে 5 স্কয়াৰৰ সমান হ'ব 4 স্কয়াৰ দিলে ভূমি হল আমাৰ 4 হেতু 10 মানে লম্ব বাই ভূমি 3/4 আমাৰ आंसर দেখে আমি এইটুত চাব লাগিব এইটুত কেনেকৈ চাম 10 35 10 60 10 55 35 plus 55 কিমান হ'ব 90 ঠিক হেদৰে ইজ ইকুৱেল টু আমি কি কৰিব পাৰিম 10 90 minus 55 লব লাগিব আৰু এইটো 10 55 লম এইটো হলে cot 55 10 55 ইয়াৰ ভ্যালুটো আমাৰ কিমান 1 ঠিক হেদৰে 60 আৰু 30 ঠিক 10 60 minus 90 minus 30 into 10 30 10 90 minus 30 মান হল cot 30 into 10 30 cot into 10 মান 1 দুটাই পূৰণ হৈছে মানে 1 into 1 so answer is 1 okay থিতা কি মানৰ বাবে tan থিতা equal to cot থিতা এটো ত্ৰিকোণমিতিক টেবুলৰ পৰা অতি সহজে মানে আমি উলাব পাৰো sin থিতা আৰু cos থিতা কি মানৰ বাবে ইকুৱেল হয় obviously 45 যেটো এংগেল আছে এটো আমাৰ ইকুৱেল হ'ব বাকি কিটা নহব এতিয়া cosec থিতাৰ মান কোনটো হ'ব নোৱাৰে cosec মানে ওপৰটো অলৱেজ ডাঙৰ হ'ব লাগিব এটো ওপৰটো সৰু আছে সো এটো আমাৰ মান হ'ব নোৱাৰে cosec থিতাৰ মান ওকে সো 43 question ফুল অবেটো বাছি উলোৱা এটো আমাৰ ফৰ্মুলা sin square a plus cos square equal to 1 এটো কারেক্ট 1 plus tan square equal to sec square এটো আমাৰ কারেক্ট আমি পাইছিলো 1 plus cot square equal to cosec square এটো আমাৰ কারেক্ট কিন্তু 1 plus sin square equal to cos square এটো কারেক্ট নহয় এটো শুদ্ধটো হ'ব 1 minus sin square a equal to cos square a এটো আমাৰ শুদ্ধ so answer D okay C নহয় okay so next যেটো আছে আমাৰ x square plus px plus q equal to 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান বাস্তৱ আৰু অসমানৰ কথা কৈছে কোনটো শর্ত ওকে যেতিয়া ইকুৱেল হয় বাস্তৱ আৰু সমান হ'ব মানে ইকুৱেল হলে ৰিয়েল এন্ড ইকুৱেল হ'ব আৰু নট মানে যদি লেস দেন হয় মানে কাল্পনিক হ'ব আৰু গ্ৰেটাৰ দেন হলে ৰিয়েল আৰু আনইকুৱেল যেটো অপশন ডি আছে p² - 4q এটো হল আমাৰ কি
বাস্তৱ আৰু সমান হোৱাৰ চৰ্ত ওকে এতিয়া আমি কোৱেশ্চন নম্বৰ যেটো 45 আছে ওকে 45 এতিয়া 3√8 √8 ক 2 কিউব লিখিব পাৰি 2 কিউব প্লাস ৰুট এটো বেলেগ ফালে লিখো ওকে এটো আছে 3√8 √8 ক 2 কিউব লিখিব পাৰি প্লাস √3 27 ক 3 কিউব লিখিব পাৰি প্লাস √3 64 ক আমি 4 কিউব লিখিব পাৰি এতিয়া আমি এইটো কিউবে এইটো কাটি দিব এইটো 3 এ এইটো ৰুট কাটি দিব এইটো কাটি দিব টোটাল আমি যোগ কৰিম কিমান হ'ব 2 + 3 + 4 आंसर আমাৰ কিমান হ'ব 9 आंसर আমাৰ কারেক্ট হ'ব এইখিনি হল আমাৰ এমসিকিউ কোৱেশ্চন ওকে তাৰ পিছত আমাৰ এইখিনি আমি পিছলৈ সমাধা কৰিম এতিয়া তোমালোকে ভিডিওটো চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যাতে পৰৱৰ্তী এমসিকিউ কোৱেশ্চনৰ সলভ বহুত বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ পৰা আমি এমসিকিউ কোৱেশ্চনবোৰ সলভ কৰিম